সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
जब लग गुरु मिले ना साचा तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ দৰ্শকসকলক। মানৱ জীৱনত সঁচা সুখ আৰু শান্তি লাভ কৰিবলৈ হ'লে সৎগুৰুৰ শৰণ লোৱা অতি প্ৰয়োজনীয়। আজি আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ অসমৰ বাক্সা জিলাৰ গুৰেশ্বৰ অঞ্চলৰ নিবাসী পূৰবী ডেকাৰ জীৱনৰ এক অনুপ্ৰেৰণামূলক কাহিনীৰ মাজলৈ। পূৰবী ডেকাই পূৰ্বে দুৰ্গা পূজা, ব্ৰত পালন আৰু শিৱ পূজা আদি কৰি আহিছিল। তেওঁ প্ৰতি সোমবাৰে শিৱলিংগত গাখীৰ ঢালি ভক্তি কৰিছিল। কিন্তু ইমান সাধনা কৰাৰ পিছতো জীৱনত বিশেষ কোনো সুফল লাভ কৰা নাছিল। কিন্তু যেতিয়া তেওঁ সৎগুৰু ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰে, তেতিয়াৰ পৰা তেখেতৰ জীৱনত আশ্চৰ্যজনক পৰিৱৰ্তন আহিবলৈ ধৰে। দীৰ্ঘদিনীয়া দাঁতৰ জটিল সমস্যা অপাৰেশ্যন নকৰাকৈয়ে ভাল হয়, তেখেত মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ উঠে, আনকি তেখেতৰ স্বামীৰ পেৰালাইচিছ সমস্যাটো ভাল হ'ল। আহক এতিয়া তেখেতৰ নিজৰ মুখৰ পৰাই শুনো কেনেকৈ সৎ ভক্তিয়ে তেখেতৰ জীৱন সলনি কৰি দিলে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ নাম পূৰবী ডেকা। আপুনি ক'ৰ পৰা আহিছে? মই বাক্সা ডিষ্ট্ৰিক্ট গুৰেশ্বৰৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2022 চনৰ নৱেম্বৰ মাহত লৈছিলোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰিছিল? সচৰাচৰ যিটো আমাৰ পূজা পাতল চলি থাকে, আপোনাৰ শিৱ পূজা, দুৰ্গা দেৱীক মই পূজা কৰিছিলোঁ আৰু ব্ৰত ৰাখিছিলোঁ। আৰু শিৱ পূজা আপোনাৰ ধৰক সোমবাৰটোত মই প্ৰতি সোমবাৰে গাখীৰ ঢালিব গৈছিলোঁ। আপুনি জনালে যে আপুনি আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ব্ৰত ৰাখিছিলে, লগতে আপুনি শিৱ মন্দিৰত গৈ শিৱ লিংগত গৈ আপুনি গাখীৰ ঢালিছিল। এনেধৰণৰ সাধনা কৰি থকা স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, মই একচুৱেলি সেই আগত যিখিনি পূজা পাতল কৰি আছিলোঁ তাৰ পৰা একো লাভ পোৱা নাছিলোঁ, আৰু সেইটো কাৰণে মই সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত আহিব লগা হ'ল। বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণত আহি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? হয়, ইয়াৰ দ্বাৰা লাভ বুলি ক'লে বহুতখিনি লাভ পাইছোঁ। তাৰে ভিতৰত মোৰ ডাঙৰ লাভ দুটা। আপোনাৰ প্ৰথম কথা হ'ল মোৰ দাঁতৰ অপাৰেশ্যন হ'ব লগা আছিল, আৰু য'ত নেকি আপোনাৰ অপাৰেশ্যন নোহোৱাকৈ মোৰ ভাল হৈ গ'ল। আপোনাৰ সেইটো এটা লাভ। আৰু বিশেষকৈ মই মানসিক অশান্তি, মানে মানসিক ৰোগী বুলি ক'লেও ভুল নহয়, মই মানসিক ৰোগত অলপ ভুগি আছিলোঁ। তো মানুহৰ কিছুমান টৰ্চাৰ শুনি শুনি মানে ডিপ্ৰেশ্যনত আহি গৈছিলোঁ। তো সেইটো কাৰণে মানে সেইবোৰৰ পৰা মই বহুতখিনি মুক্তি হৈছোঁ এতিয়া। আপুনি ক'লে আপুনি দাঁতৰ যি অপাৰেশ্যন হ'ব লগা আছিলে, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ সেই বেমাৰৰ পৰা মানে আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেকুৱা ৰোগৰ পৰা মানে আপুনি আৰোগ্য লাভ কৰিছে কোনো চিকিৎসা নকৰাকৈ, এইটো কেনেকৈ সম্ভৱ? আচলতে আপুনি কিবা ঔষধ কিবা হয়তো আপুনি খাইছিল নে এনেই ঠিক হৈ গৈছে? নাই, আমাৰ গুৰুজী সন্ত ৰামপাল মহাৰাজী চৰণত আহিলে কোনো এনেকুৱা ঔষধৰ ব্যৱস্থা নাই। আপোনাৰ আমাৰ যিটো আধ্যাত্মিক জ্ঞানৰ জৰিয়তে আমাক যিটো ভক্তি কৰিবলৈ দিয়ে, সেই ভক্তিৰ জৰিয়তে আমি সৎ ভক্তি যদি কৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি লাভ হ'বই। আমাৰ যিকোনো বেমাৰ হওক, যিমান ডাঙৰ বেমাৰ হওক, যিমানেই প্ৰব্লেম নহওক, আৰ্থিক অনাটনৰ পৰা সকলোখিনিৰ পৰা মুক্তি পাব পাৰি। আৰু অন্য কিবা আপুনি লাভ পাইছেনে ইয়াৰ বাহিৰেও? ইয়াৰ বাহিৰেও বহুতখিনি সৰু সুৰা বহুত তেনেকুৱা লাভ পাই আছোঁ। আৰু আপুনি আগতে যিবিলাক সাধনা কৰি আছিলে, সেই সাধনাবিলাকৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে। আপুনি বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ পাইছে আপুনি বিভিন্ন ধৰণৰ। পূৰবী মহাশয়া, আমি আৰু এষাৰ কথা জানিব বিচাৰিম, যিহেতু আপোনালোকৰ ভক্তসকলৰ যেতিয়া আমি অনুভৱ চাওঁ, তেওঁলোকে নিজৰ লগতে পাৰিবাৰিকো বহু উপকাৰ পোৱা বুলি এবাৰ নিজৰ মত ব্যক্ত কৰে। আপুনি পাৰিবাৰিক তেনেকুৱা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা? হয়, মই বহুতখিনি লাভ পাইছোঁ। আৰু বিশেষকৈ মোৰ মানুহজনৰ ইমান ডাঙৰ চিৰিয়াছ হৈ গৈছিলে, তেওঁ মানে চিৰিয়াছৰ য'ত নেকি আপোনাৰ বাচাৰ কোনো আশা নাছিল, এটা ছাইড পেৰেলাইজ হৈ গৈছিলে। তো গুৰুজীৰ চৰণত অহাৰ পিছত তেওঁৰ গোটেইখিনি মানে সম্পূৰ্ণৰূপে তেওঁ সুস্থ হৈছিলে। আপোনাৰ নাম নোলোৱাৰ আগতে, আমাৰ সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত নহাৰ আগত মানুহজনে তেওঁ আগতেই গুৰুজীৰ জ্ঞানটো পাইছিলে। তেওঁ প্ৰতিবাৰে ভাবে যে মই এইবাৰ নাম ল'ম, কিন্তু তেওঁ নাম ল'ব পৰা নাছিলে। তো তেনেকুৱাত হয়তো পিতাই তেওঁৰ চৰণত অনাৰ কাৰণে কিজানি দয়া কৰিছিলে। সেইটো কাৰণে তেওঁ মানে এনেকুৱা হৈছিল, তেওঁ দুপৰীয়া টাইমত
ঘৰত শুই আছিলে, শুই থকাত হঠাৎ তেওঁ এনেকৈ উঠি দিওঁতে এটা ছাইড গোটেইখিনি পেৰেলাইজ হৈ গৈছিল তেওঁৰ। তো সেইদিনাখন বহুতখিনি হাহাকাৰ লাগিছিলে। আৰু তেতিয়ালৈকে মোৰ কিন্তু সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ কোনো জ্ঞানটো পোৱা নাছিলোঁ, কিন্তু মোৰ মানুহজনে গোটেইখিনি জ্ঞান পোৱাৰ পিছতো তেওঁ যেতিয়া নাম লোৱা নাছিল। তো তাৰপিছত তেনেকৈ যেতিয়া হাহাকাৰ লাগিলে যে মোক ফোন কৰিলে যে মোৰ এনেকুৱা তেনেকুৱা হৈছে, মেডিকেল নিব লাগে। তো ইমাৰ্জেঞ্চি আপোনাৰ GNRCত ভৰ্তি কৰোৱা হ'ল। কৰাৰ পিছত তেওঁ গোটেইখিনি ট্ৰিটমেণ্ট আপোনাৰ ইমানখিনি ট্ৰিটমেণ্ট কৰাৰ পিছতো তেওঁৰ একো বেমাৰেই নোলাল। কিন্তু মোৰ মানুহজনে তেতিয়াই নাম লৈছিলে, আমাৰ পৰমপিতা পৰমেশ্বৰৰ নাম লৈছিলে যে মই পৰমপিতা পৰমেশ্বৰ কাৰ কথা কৈছে? হয়, আমাৰ যিজন ভগৱান কবিৰ চাহেব তেখেতৰ কথা কৈছোঁ। তেওঁৰ নাম লৈ কৈছিল যে পিতা মই এইবাৰ আপোনাৰ চৰণত আহিমেই, যেনেকৈ নহওক এইবাৰ মোক যেনেকৈ নহওক আপুনি ভাল কৰি দিয়ক। তেওঁ মানে আহি থাকোঁতে নাম লৈ আহিছিল গুৰুজীৰ। তো তেনেকৈ যেতিয়া হস্পিটেল পোৱাৰ পিছত তেওঁক বহুতখিনি ECG কিবা কিবি বহুত ধৰণৰ মানে চেকআপ কৰোৱাৰ পিছতো কোনো একো বেমাৰেই নোলাল। আনকি আপোনাৰ গেষ্ট্ৰিকৰ প্ৰব্লেমো এটা নোলাল বুলি ক'লে। তো আমি আচৰিত হৈছোঁ যে এইটো কেনেকুৱা হ'ব পাৰে যে ইমান মানুহজনে এটা ছাইড সম্পূৰ্ণৰূপে মৰি গৈছে, য'ত নেকি আপোনাৰ একো কৰিব পৰা নাই, সেইটো কেনেকৈ সম্ভৱ হ'ব পাৰে। তো তেতিয়া মোক মানুহজনে কৈছিলে যে মই বাৰে বাৰে ভুল কৰি আছোঁ, মোৰ পিতাৰ জ্ঞানখিনি যে আমাৰ সন্ত ৰামপাল মহাৰাজৰ জ্ঞানখিনি হোৱাৰ পিছতো মই তেওঁৰ চৰণত আহিব পৰা নাই। তো সেইটো কাৰণে মানে মোৰ আজি ইমানখিনি প্ৰব্লেম হৈ গৈছে, তথাপিও মই এতিয়ালৈকে নাম ল'ব পৰা নাই, তেনেকৈ কৈছিলে। তেতিয়া মই কৈছিলোঁ আপুনি যদি সেইটো ভাবি থৈছে তেতিয়াহ'লে আপুনি সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত আহক সোনকালে, নিশ্চয় আপোনাৰ ভাল হ'ব। আৰু তেওঁৰ দয়াতে হয়তো আজি আপোনাৰ কিবা নহয় কিবা এটাতো বেমাৰ ওলাব লাগিছিলে, মানুহৰ শৰীৰতো কিবা নহয় কিবা এটা প্ৰব্লেম থাকে, কিন্তু আজি আপোনাৰ ইমানখিনি টকা খৰচা কৰাৰ পিছতো ইমানখিনি চেকআপ কৰাৰ পিছতো আপোনাৰ একো বেমাৰেই নোলাল। তো লাষ্টত তেওঁক মানে আমি এনেকুৱা হৈ গ'ল, তেওঁক মেণ্টেল প্ৰব্লেম বুলিও ক'লে, মেণ্টেল ডক্টৰকো দেখুৱাব লগা হ'ল। কিন্তু তাতো মানে সেই একেখিনি ৰিজাল্ট যে একো নাই আপোনাৰ, কি কাৰণে হৈছে। কিন্তু তেওঁ ইফালে মানে আপোনাৰ এই ছাইডটো লৰাব নোৱাৰে, একো গমেই নাপায়। তো তেনেকৈ তাৰপিছত যেতিয়া একো বেমাৰেই নোলাল, তাৰপিছত তেওঁ আকৌ পিতাৰ চৰণত আহিলে। অহাৰ পিছত তেওঁতো সম্পূৰ্ণৰূপে সুস্থ হ'ল। যিটো নেকি আমাৰ সন্ত ৰামপাল মহাৰাজজীয়ে আপোনাৰ নাম নোলোৱাৰ আগতে তেওঁৰ স্মৰণ কৰোঁতেই ভাল কৰিব পাৰে। আৰু তেওঁৰ চৰণত থাকি যদি আমি সৎ ভক্তি কৰোঁ তেতিয়াহ'লে তেওঁ আমাক বহুতখিনি লাভ দিব। সেইটো আমি একেবাৰে চিয়'ৰ হয়, যিহেতু আমি প্ৰমাণ পাইছোঁ, সেইটোৱে হয়। আপুনি ক'লে যে আপোনাৰ হাজবেণ্ডৰ যি বেমাৰ হৈ গৈছিল তাৰ পৰা পৰিত্ৰাণ পালে, কোনো টকা খৰচ নকৰাকৈ। সেই ডক্টৰে যিবিলাক ঠিক কৰিব পৰা নাছিলে, আপুনি তেখেতৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰি ঠিক হৈ গ'ল, আপোনাৰ হাজবেণ্ডৰ ঠিক হ'ল, আৰু আপুনি বিভিন্ন মানে সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। এইটো ভাবিব লগা কথা, আচৰিত কথা। এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে ইমানবোৰ আপুনি লাভ পাইছে। যিসকল দৰ্শকে এতিয়া বৰ্তমান আপোনাক এই TV স্ক্ৰীণত চাই আছে, প্ৰত্যক্ষ কৰি আছে, এনেকুৱা বহু লোক আছে যিয়ে নেকি টকাৰ বাবে চিকিৎসা কৰিব পৰা নাই, কোনোবা হয়তো আৰ্থিক দুৰ্বল, ঘৰৰ আৰ্থিক সমস্যা খুবেই বেয়া। তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব যাতে তেওঁলোকো আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, যিটো মই সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত আহি মোৰ যিখিনি প্ৰব্লেম আছিলে, যেনেকৈ মই দাঁতৰ অপাৰেশ্যন নোহোৱাকৈ মই বিনা পইচাত মোৰ ভাল হৈ গৈছে, মোৰ মানুহজনৰ গোটেইখিনি পেৰেলাইজ হোৱা মানুহজন সুস্থ হৈ গৈছে বিনা পইচাত। তো এইটোৱে ক'ব বিচাৰোঁ, সন্ত ৰামপাল মহাৰাজী চৰণত আহিলে সৎ ভক্তি কৰি আমি সঁচাকৈ বহুত লাভৱান হ'ব পাৰিম। আমাৰ শাৰীৰিক হওক, মানসিক হওক, আৰ্থিক অৱস্থাৰ পৰা সকলোখিনি আমি পৰিত্ৰাণ পাব পাৰিম। আৰু এগৰাকী শিক্ষিত মহিলা হিচাপে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম। যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ আমি ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেতিয়া TV স্ক্ৰীণতে হওক বা বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি দেখোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকমুক্ত বিবাহৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা আগবঢ়াইছে। সঁচাকৈ আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকমুক্ত বিবাহৰ বাবে যি ব্যৱস্থা কৰে, কেনেধৰণে কৰে সেই সন্দৰ্ভত অলপ জনাওকচোন। কিবা টকা পইচাৰ লেনদেন নহয় বুলি কৈছে, কিমান দূৰ সত্য কথাষাৰ? হয়, এইটো একেবাৰে সঁচা কথা। আমাৰ সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত আহিলে কোনো যৌতুকৰ লেনদেন নহয়। আমাৰ 17 মিনিটত ৰমিনী হৈ যায়। আমি বা দিয়া থোৱা কৰিব নোৱাৰোঁ, বা আমি ল'ৰাই আমাক একো দিব নোৱাৰে, ছোৱালী ঘৰৰ পৰা আমি একো দিব নোৱাৰে। সেইখিনি একেবাৰে সঁচা কথা। পূৰবী মহাশয়া, এগৰাকী শিক্ষিত মহিলা হিচাপে শেষত আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম। বহুতে কয় যে ভক্তি বৃদ্ধ বয়সতহে কৰিব লাগে, ভক্তি বাল্যকালৰ পৰা কৰিব নালাগে। ভক্তি কৰাৰ কোনো সময়সীমা আছে নেকি? এইটো একেবাৰে মিছা। ভক্তি কৰাৰ কোনো সময়সীমা নাই। আমি ভক্তি কৰিব পাৰোঁ যেতিয়াৰ পৰা আমি জ্ঞান পাওঁ, জানা বুজা হওঁ, তেতিয়াৰ পৰা আমি ভক্তি কৰিব পাৰোঁ। কাৰণ আমি মনুষ্য জীৱনটো বাৰে বাৰে নাপাওঁ, মনুষ্য জীৱনটো এবাৰেই পাওঁ। তো সেইটো কাৰণে আমি সৎ ভক্তি কৰি আমাৰ যিবিলাক পাপ থাকে ন, পাপ খণ্ডন কৰি পুণ্য অৰ্জন কৰাটো বহুতেই জৰুৰী হয়।
আৰু যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, ভক্তি সাধনা কৰিব বিচাৰে, কেনেকৈ ল'ব পাৰিব? হয়, এইটো একেবাৰে আজিৰ দিনত একেবাৰে সহজ হয়। যিকোনো আপোনাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, ইউটিউব চেনেলত আমাৰ সন্ত ৰামপাল মহাৰাজৰ সৎসং আহে, মংগল প্ৰবচন আহে, তাত আপোনাৰ নম্বৰ দিয়া থাকে। তাত আপুনি জ্ঞানখিনি জানি বুজি লৈ কণ্টেক্ট কৰিব পাৰে নাম্বাৰত। সেই নাম্বাৰত কণ্টেক্ট কৰি ওচৰৰ নামদান কেন্দ্ৰত গৈ বিনামূল্যে নাম দীক্ষা গ্ৰহণ কৰিব পাৰিব। ধন্যবাদ থাকিল। নমস্কাৰ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। उत्तम पुरुष तु अन्य परमात्मा इति उदाहरत ये लोक तरम आविश्य विभर्ति अवय ईश्वर। উত্তম পুৰুষ মানে পুৰুষ উত্তম, শ্ৰেষ্ঠ ভগৱান, সঠিক পৰমাত্মাটো এওঁলোকতকৈ কোনো অন্য হয়, বেলেগ হয়। তেওঁকেই পৰমাত্মা বোলা হয়, তেওঁকেই পৰমাত্মা বুলি কোৱা হয়। আৰু তেওঁৱেই তিনিলোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 3 লৈকে এক বিশেষ বিবেচনা আছে, এক বিশেষ বিৱৰণ আছে যে ওলোটাকৈ ওলমি থকা এয়া সংসাৰৰূপী বৃক্ষ। ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ বুলি জানা, যাৰ ওপৰৰ ফাল শিপা, শিপা মানে মূল মালিক বুলি ভাবা। সেই উত্তম পুৰুষ তুমি অন্য যি হয় সেয়া হ'ল শিপা, মূল। আৰু মাটিৰ বাহিৰত যি গছ দেখা পোৱা যায় সেই গা গছৰ বিভাগৰ কথাও কৈছে। অক্ষৰ পুৰুষ, যি গা গছ সেয়া অক্ষৰ পুৰুষ হয়। আৰু তাৰ পৰা যি শকত ডাল ওলায় সেয়া ক্ষৰ পুৰুষ বুলি ভাবা। আৰু সেই ক্ষৰ পুৰুষৰ আগলৈ যি 3টা শাখা আছে, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ, সেয়া আগলৈ শাখা আছে। দেৱতা হৈ তিনিও ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু পাঠৰূপী সংসাৰ সেই পৰমেশ্বৰে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 কৈছে যে ওপৰৰ ফালে তাৰেই বিৱৰণ নিজৰ চিম্পল লেংগুৱেজত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কৈছে যে অক্ষৰ পুৰুষ এডাল গছ হয় আৰু ক্ষৰ পুৰুষ বাকী গা গছ। ক্ষৰ পুৰুষ বুলি কোৱা হয় জ্যোতি নিৰঞ্জন কালক। আৰু এই কালৰ 3জন পুত্ৰ আছে, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। এই ক্ষৰ পুৰুষৰ পুত্ৰ 3জন, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। तीनों देवा शाखा है ये पात रूप संसार। अक्षर पुरुष एक पेड़ है, सरपुरुष वाकी डार, और तीनों देवा शाखा है ये पात रूप संसार। গতিকে এই সম্পূৰ্ণ পৰিক্ৰমাত এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কি স্থিতি হয়, এওঁলোক ব্ৰহ্মৰ পুত্ৰ। আৰু এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতৃ দুৰ্গা অষ্টাংগী দেৱী। গতিকে বিষ্ণুদেৱ কোন হয়? বিষ্ণুদেৱ এখন ব্ৰহ্মাণ্ডৰ এটা বিভাগৰ বিভাগীয় মন্ত্ৰী, শতগুণ বিভাগৰ। আৰু এওঁলোক 3জন ভাই ককাই, তিনিওৰে বেলেগ বেলেগ বিভাগ আছে। ৰজগুণ বিভাগৰ মন্ত্ৰী মালিক প্ৰভু স্বামী ব্ৰহ্মাদেৱ, আৰু শতগুণ বিভাগৰ স্বামী শ্ৰী বিষ্ণুদেৱ, আৰু তমগুণ বিভাগৰ স্বামী প্ৰভু শ্ৰী শংকৰদেৱ। এওঁলোক এখন ব্ৰহ্মাণ্ডৰ কেৱল এজন বিভাগীয় মন্ত্ৰী। আৰু এওঁলোকৰ যি পিতা হয় ব্ৰহ্ম, তেওঁ এক ব্ৰহ্মাণ্ডৰ ভিতৰত মুখ্যমন্ত্ৰীৰ ৰোল কৰে। এনেকুৱা 21খন ব্ৰহ্মাণ্ড আছে ক্ষৰ পুৰুষৰ, যাক জ্যোতিস্বৰূপী নিৰঞ্জন কাল বুলিও কোৱা হয়, যাৰ লোকত আমি আছো। আকৌ আহিল অক্ষৰ পুৰুষ। অক্ষৰ পুৰুষৰ 7 শংখ, নীল পদ্ম শংখ, 7 শংখ ব্ৰহ্মাণ্ড আছে। আৰু তাৰপিছত তৃতীয়টো সেই পৰম অক্ষৰ পুৰুষ, উত্তম পুৰুষ তুমি অন্য। তেওঁ অল অভাৰ কণ্ট্ৰলাৰ, অসংখ্য ব্ৰহ্মাণ্ড ইনক্লুডিং ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ, এওঁলোকৰ ওপৰত আৰু ইয়াৰ অতিৰিক্ত যিমানবোৰ ব্ৰহ্মাণ্ড আছে, সমগ্ৰ বিশ্ব আছে, সংসাৰ আছে, এই সকলোৰে মালিক তেওঁ মূল মালিক, তেওঁ সংসাৰৰূপী বৃক্ষৰ শিপা।
মূল হয়, য'ৰ পৰা যেনেদৰে সম্পূৰ্ণ গছডালে মূলৰ পৰা আহাৰ প্ৰাপ্ত কৰে, তেনেদৰে সেই পৰমাত্মা কবিৰ ভগৱানে পৰম অক্ষৰ পুৰুষ, তেওঁ সকলোৰে পালন কৰ্তা। এতিয়া যেনেকৈ যি মহাপুৰুষসকলক পৰমাত্মাই পালে, তাৰে মাজৰ এজন আদৰণীয় গৰীবদাস চাহিবদেৱ, গাঁও চুৰালি, জিলাত জজ্জেৰৰ। তেওঁ পৰমাত্মাৰ বিষয়ে কৈছে, চকুৰে দেখি পৰমাত্মাৰ সৈতে পৰিচিত সকলো ব্ৰহ্মাণ্ডৰ সৈতে আৰু পৰমাত্মাৰ দ্বাৰা ৰচিত সৃষ্টিৰ সৈতে পৰিচিত হৈ কৈছে, অনন্ত কোটি ব্ৰহ্মাণ্ড কা এক ৰতি নৈ ভাৰে, সতগুৰু পুৰুষ কবীৰে হে ये कुल के सिरजनहारे। हे कबीर कौन হয়? हम सुल्तानी नानक तारे, दादू को उपदेश दिया, जात जुलाहा भेद न पाया, वो काशी महे कबीर हुआ। এতিয়া এওঁ হ'ল এই সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচয়িতা, মূল মালিক। এতিয়া আমি আকৌ আহোঁ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক 17লৈ। उत्तम पुरुष तु अन्य परमात्मा इति उदाहरते, ये लोक तरम आविश्य विभर्ति अवय ईश्वर। পুৰুষোত্তমটো কোনো আন হয়, পুৰুষোত্তমটো এওঁলোক দুজনতকৈ কোনো বেলেগ হয়, যি 16 নম্বৰ শ্লোকত কৈছে 15 নম্বৰ অধ্যায়ৰ শ্ৰীমদ ভাগৱত গীতাৰ। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ বেলেগ, তেওঁক পুৰুষোত্তম বুলি কোৱা হয়, আৰু বাস্তৱত তেওঁকেই পৰমাত্মা বুলি কোৱা হয়। পৰমাত্মা মানে শ্ৰেষ্ঠ আত্মা। পৰমাত্মা তেওঁৱেই হয় যিয়ে কাকো দুখ নিদিয়ে, কোনো পুত্ৰ পুত্ৰীৰ মৃত্যু হ'ব নিদিয়ে, কেঞ্চাৰ নিদিয়ে, কোনো ৰোগ যুক্ত নকৰে, দুখ নিদিয়ে। তেওঁ পৰমাত্মা বুলি কয়, পৰমাত্মা শ্ৰেষ্ঠ আত্মা। আৰু যি ইয়াত আমি দেখি আছোঁ চিকিৎসালয়, কোনো হস্পিটেললৈ গৈ চাওক, হাহাকাৰ লাগি আছে। আৰু ঘৰে ঘৰে গৈ চাওক, কোনোবা কিবা ৰোগত দুখী, কাৰোবাৰ ভৰি কটা গৈছে, কাৰোবাৰ হাত কাটিছে, কাৰোবাৰ চকু বেয়া হৈছে, কোনোবা পেৰালাইচিছত ভুগি আছে। গতিকে আমি যি লোকত আছোঁ সেয়া পৰমাত্মাৰ লোক হ'ব পাৰে জানো? এয়াতো কচাই আত্মাৰ লোক হয়, এই কালৰ লোক হয় য'ত আমি আছোঁ। এয়া কবিৰ ভগৱানে আহি কৈছে। আৰু যিসকল মহাপুৰুষক পৰমাত্মাই সত্যলোকলৈ লৈ গৈছে, নিজৰ সুখময় স্থানলৈ, তাৰপিছত তেওঁলোকক প্ৰমাণ বনাই, সাক্ষী বনাই ইয়াত এৰিলে, তেওঁলোকেও সেইটোৱেই কৈছে যে এই লোক ঠিক নহয়, এটা স্থান আৰু আছে, যলৈ যোৱাৰ পিছত জীৱ আৰু এই লেতেৰা লোকলৈ কেতিয়াও উভতি নাহে, আৰু তাত কোনো দুখ নাই, তাত বৃদ্ধাৱস্থা নাই, তাত মৃত্যু নাই। এতিয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কৈছে যে उत्तम पुरुष तु अन्य परमात्मा इति उदाहरते, और ये लोक तरम आविश्य विभर्ति अवैश्वर। যিয়ে তিনিও লোকত প্ৰৱেশ কৰি সেই শ্ৰেষ্ঠ পৰমাত্মা, যি ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ অন্য, তেওঁ সংসাৰৰূপী বৃক্ষৰ মূল হয়, শিপা হয়, ঊৰ্ধ্বমূলম অধে শাখম, আৰু ওপৰৰ ফালে যি শিপা আছে সেয়া পৰম অক্ষৰ ব্ৰহ্ম। और ये लोक तरम अविश्य विभर्ति, যিয়ে তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। সমগ্ৰ গছডালে মূলৰ পৰাই লালন পালন আহাৰ পায়, মূলৰ পৰাই লালন পালন হয়। গতিকে যি মূল হয় সেয়া ওপৰৰ পৰমাত্মা, যি সৎলোকত থাকে তেওঁ অক্ষৰ পুৰুষ, পৰম অক্ষৰ পুৰুষ, যি সৰ্বসৃষ্টিৰ ৰচয়িতা, সৰ্ব উৎপাদক প্ৰভু কবিৰ হয়, যি কাশীত শিপিৰীৰ ৰূপত আহিছিলে। সেই পৰমাত্মাই বিধান বনাই এৰি দিছে, সেই বিধান অনুসৰি যিয়ে চলিব, তেওঁ যেনেকুৱাই ইয়াৰ যি কৰ্তব্য লাভ হয় সেই অনুসাৰে তেওঁ পাই থাকিব, সেই প্ৰকাৰে তেওঁৰ জন্ম মৃত্যুও হৈ থাকিব। আৰু এই জন্ম মৃত্যুৰ পৰা বাচিবলৈ যি বিধান বনাইছে, যিয়ে ইয়াক মানিব, যিয়ে এপ্লিকেবল কৰিব, তেওঁৰ জন্ম মৃত্যু শেষ হ'ব। গতিকে জন্ম মৃত্যুৰ পৰা বচাৰ বিধান আমি প্ৰাপ্ত কৰা নাছিলোঁ। পৰমাত্মাই 600 বছৰ আগতে ক'ব বিচাৰিছিলে, কিন্তু আমি অশিক্ষিত হোৱাৰ কাৰণে আমি বঞ্চিত হ'লোঁ। তাৰি পূৰ্তি কৰিবলৈ পৰমাত্মাই এতিয়াৰ সময় দিছিলে, নিৰ্ধাৰিত কৰিছিলে। এতিয়া যি প্ৰসংগ চলি আছে, এতিয়া ইয়াত বহুত ব্যক্তিয়ে
শ্ৰদ্ধালুৱে আপোনাক ভ্ৰমিত কৰি দিয়ে যে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 18 গীতাৰ জ্ঞানদাতাই কয় যে মই লোকবেদৰ আধাৰত মই পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ। গতিকে তেওঁলোকে ভ্ৰমিত কৰে যে ৰামপালে ইনকমপ্লিট জ্ঞান দিয়ে। 17 নম্বৰ শ্লোকলৈকেহে কয়, 18টো কিয় নকয় যে তাততো কৈছেই মই পুৰুষোত্তম হয়। যদি তাক 18 নম্বৰ শ্লোকক আমি ফাইনেল বুলি মানো তেন্তে 17 নম্বৰটো ভুল, কাৰণ গীতাৰ জ্ঞানদাতাইতো এয়া কৈছে যে পুৰুষোত্তমটো এওঁলোক দুজনতকৈ কোনো আন হয়। আৰু 18 নম্বৰত কি কৈছে যে মই। গীতাৰ জ্ঞানদাতা কোন হয়? এওঁ শ্ৰীকৃষ্ণ নহয়। শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এওঁ বিষ্ণুও নহয়। শ্ৰীকৃষ্ণ কোৱা বা বিষ্ণু কোৱা, এই কোৱাজন শ্ৰীকৃষ্ণ অথবা বিষ্ণু নহয়। এওঁৰ ভিতৰত এওঁলোকৰ যি পিতা ক্ষৰ পুৰুষ, তেওঁ প্ৰতিজ্ঞা কৰি থৈছে 7 নম্বৰ অধ্যায়ৰ 24-25 নম্বৰ শ্লোকত কৈছে, তেওঁ নিজেই কৈছে গীতাৰ জ্ঞানদাতাই যে মই যোগমায়াৰ দ্বাৰা লুকাই থাকোঁ। মূৰ্খ মানুহবোৰে মোক শ্ৰীকৃষ্ণ বুলিয়েই মানি থাকিব, মোক ব্যক্তি বুলি ভাবি থাকিব। মই কৃষ্ণ নহয়, মই ব্যক্তিৰ ৰূপত কেতিয়াও নাহোঁ। নিজৰ 34 নম্বৰ অধ্যায়ৰ 9 নম্বৰ শ্লোকত কৈছে যে মোৰ জন্ম আৰু কৰ্ম দিব্য হয়। এতিয়া ইয়াৰ কৰ্ম দিব্য কেনেকৈ হয়? ই কাৰো সন্মুখলৈ নাহে, প্ৰতিজ্ঞা কৰি থৈছে আগতে, আৰু তেওঁ কাৰোবাৰ তাত প্ৰৱেশ কৰি নিজৰ কাম সিদ্ধ কৰি লয়। শ্ৰীকৃষ্ণ প্ৰৱেশ কৰি গীতাৰ জ্ঞান এই ক্ষৰ পুৰুষে দি আছে, আৰু ই কৈছে যে মোৰ অন্তৰ্গত মানে 21 ব্ৰহ্মাণ্ডত যিমানবোৰ প্ৰাণী আছে তেওঁলোকতকৈ মই উত্তম হয়, শ্ৰেষ্ঠ হয়, শক্তিশালী হয়, দৃঢ় হয়, বলৱান হয়। সেইবাবে মই লোকবেদত পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ। লোকবেদ দন্তকথা যি মুখে মুখে চলি আহিছে, এইকাৰণে মই পুৰুষোত্তম। 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত স্পষ্ট কৰি দিছে যে উত্তম পুৰুষ গতিকে অন্য, সেয়াটো কোনো আন হয়, আৰু তেওঁৱেই বাস্তৱত অবিনাশী। 2য় অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে, গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক 12, গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক 5 আৰু 9, গীতাৰ অধ্যায় 10 মন্ত্ৰ 2 স্পষ্ট কৰিছে গীতাৰ জ্ঞানদাতাই যে মোৰ জন্ম মৃত্যু হয়, মই অবিনাশী নহয়। আৰু শ্ৰীমদ ভাগৱত গীতাৰ 2 নম্বৰ অধ্যায় 17 নম্বৰ শ্লোকত কৈছে, অবিনাশী বুলি সেইজনক জানা যিজনে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, সমগ্ৰ ব্ৰহ্মাণ্ড ব্যাপ্ত। সেই অবিনাশীজনক মাৰিবৰ বাবে কোনো সক্ষম নহয়। আৰু নিজৰ বিষয়ে কৈছে যে মোৰ আৰু তোমাৰ জন্ম মৃত্যু হৈ থাকে, কিন্তু 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে, অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। আৰু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে আশ্ৰয় এয়া সাৰাংশ যে যি ওপৰলৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ ওপৰৰ ফালটো পূৰ্ণ পৰমাত্মা, তেওঁ সকলোৰে ধাৰণ পোষণ কৰোঁতা, যাৰ পৰা সকলোৰে উৎপত্তি হৈছে, সৰ্ব উৎপাদক প্ৰভু, যি ওপৰত সতলোকত থাকে, তেওঁ সংসাৰৰূপী বৃক্ষৰ শিপা, আৰু যি অক্ষৰ পুৰুষ সেয়া গা গছ, আৰু ক্ষৰ পুৰুষেই কাল, যি গীতাৰ জ্ঞান দি আছে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি। এয়া এক শাখা, শকত তাল। আগতে 3টা শাখা আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি বুজা, আৰু পাতৰূপী সংসাৰ। গতিকে তেওঁ স্বয়ং ক'ব বিচাৰিছে, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে সাৰাংশ আছে যে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ যিয়ে ইয়াৰ সকলোবোৰ বিভাগ কৰি দিব। তেনেদৰে 4ৰ্থ অধ্যায়ৰ 32 আৰু 34 নম্বৰ শ্লোকত কৈছে যে সচিদানন্দ ঘন ব্ৰহ্মই, মানে ব্ৰহ্মণেই মুখে মানে সচিদানন্দ ঘন ব্ৰহ্মৰ মুখেৰে উচ্চাৰিত বাণীত এই তত্ত্বজ্ঞান বিস্তাৰিতভাৱে কোৱা হৈছে। যি যজ্ঞৰ বিষয়ে, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ বিষয়ে যি তথ্য দিছে সেয়া বিস্তাৰিতভাৱে কোৱা হৈছে। আৰু 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞানক তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। গীতাৰ জ্ঞানদাতাই কৈছে মই নাজানো সেই তত্ত্বজ্ঞানক, নহ'লে এটা অধ্যায় আৰু লিখিলে হয় 19 নম্বৰ যে সেই তত্ত্বজ্ঞান শুনা, মই ইয়াত লিখিছোঁ। তেওঁ তত্ত্বজ্ঞানৰ সৈতে পৰিচিত নহয়। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত গীতাত কৈছে যে সেই জ্ঞানক যি সচিদানন্দ ঘন ব্ৰহ্ম, পৰমক্ষৰ ব্ৰহ্মই নিজৰ মুখ কমলেৰে কৈছে যে আহি সেই অমৃতবাণীত লিপিবদ্ধ কৰিছে, কবিৰ বাণীত। সেয়া তত্ত্বজ্ঞান। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে গীতাত, সেই জ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতা এৰি নম্ৰতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক তত্ত্বজ্ঞানৰ উপদেশ কৰিব।
ইয়াৰ পৰা সিদ্ধ হ'ল গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 এই কনচেপ্টটো ক্লিয়াৰ কৰি দিছে যে তত্ত্বদৰ্শী সন্ত সেইজনেই হ'ব যিয়ে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগ কৰি দিব। যেনেকৈ পৰমেশ্বৰ স্বয়ঙে আহে, তেওঁ তত্ত্বদৰ্শী সন্তৰ ভূমিকাও কৰে। ভগৱানটো তেওঁ হয়েই। কবিৰ চাহেবে কয় অক্ষৰ পুৰুষ এডাল গছ, ক্ষৰ পুৰুষ বাকী ডাল, নিৰঞ্জন বাকী ডাল, অৰ্তেন নদেৱা শাখা পাত্ৰ চলচা। গতিকে শিপা কোন? সেই শিপাৰ অপশ্যনটো এৰি গ'ল পৰমাত্মাই, কিয়নো তেওঁ এই দাসক পঠিয়াইছে যে শিপায়ে কবি চাহেব আল্লাহু আকবৰ হয়, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, তেওঁ শিপা হয় সমগ্ৰ সংসাৰৰ। গতিকে ইয়াত এইটোও কৈছে যে সেই ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ বিভাগৰ সৈতে যি পৰিচিত বেদবিধ, তেওঁ বেদৰ তাৎপৰ্যক জানোতা অৰ্থাৎ তত্ত্বদৰ্শী সন্ত। তাৰ পিছত পৰমেশ্বৰৰ পঞ্চদশ অধ্যায়ৰ 4 নম্বৰ শ্লোকত লিখিছে তত্ত্বদৰ্শী সন্তক প্ৰাপ্ত কৰাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। আৰু যি পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, কেৱল তেওঁৰেই ভক্তি কৰা গীতাৰ জ্ঞানদাতা, নিজতকৈ অন্য পুৰুষোত্তম পৰমক্ষৰ ব্ৰহ্মৰ ভক্তি কৰাৰ কথা কৈছে, যাৰ দ্বাৰা আপোনাৰ জন্ম আৰু মৃত্যুৰ ৰোগ কটা যাব। সপ্তম অধ্যায়ৰ 29 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে যে যিয়ে মোৰ এই জ্ঞানক আশ্ৰয় কৰি লয়, অৰ্থাৎ তত্ত্বদৰ্শী সন্তক যিয়ে সন্ধান কৰি লয় আৰু তত্ত্বজ্ঞানৰ সৈতে যিয়ে পৰিচিত হৈ যায়, জৰা মৰণ মোক্ষায় য়তন্তি তে जरा मरण मोक्षाय यतन माम आश्रित यतन्ति ते ये तत्ब्रह्म विदु कर्षणम अध्यात्म अखिल च कर्मम च अखिलम। ইয়াৰ অৰ্থ এইটো গীতাৰ জ্ঞানদাতাই কৈছে যে যিয়েই মোৰ এই জ্ঞানক আধাৰ বুলি মানি তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰি উলিয়াই, তেওঁ সেই ব্যক্তিয়ে কেৱল সেই তৎব্ৰহ্মৰ লগত আৰু সকলো আধ্যাত্মিক জ্ঞানৰ লগত সকলো কৰ্মৰ সৈতে পৰিচিত, যিয়ে বৃদ্ধাৱস্থা আৰু মৰণৰ পৰা বাচি যোৱাৰে প্ৰযত্ন কৰে। জৰা মানে বৃদ্ধাৱস্থাৰ দুখ আৰু মৰণ মানে মৃত্যু। এই বৃদ্ধাৱস্থাৰ দুখ আৰু মৃত্যুৰ দুখৰ পৰা যিয়ে বাচি যোৱাৰ প্ৰযত্ন কৰে, তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিত আৰু মূলী জ্ঞানক আশ্ৰয় কৰি লৈছে। তেওঁ তত্ত্বদৰ্শী সন্তক বিচাৰি উলিয়াইছে। তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিত, সকলো আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত আৰু ইয়াৰ সকলো কৰ্মৰ সৈতে পৰিচিত। তেওঁলোকে এই সংসাৰৰ কোনো বস্তুৰে ইচ্ছা নাৰাখে। তেওঁলোকে কেৱল জৰা মানে বৃদ্ধাৱস্থা, তাৰে দুখৰ পৰা আৰু মৰণ মানে মৃত্যুৰ পৰা বাচি যোৱাৰে প্ৰযত্ন কৰে। তেতিয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিলে কিম তৎব্ৰহ্ম কিম অধ্যাত্ম কিম কৰ্ম পুৰুষোত্তম। এতিয়া গীতাৰ জ্ঞানদাতা শ্ৰীকৃষ্ণকেইটো পুৰুষোত্তম বুলি মনা হৈছিলে, এজ এ বিষ্ণু, আৰু তেওঁ কৈছে পুৰুষোত্তম কোনো আন। এয়াতো অৰ্জুনৰহে ভাৱ, কিম পুৰুষোত্তম। এতিয়া ইয়াত অৰ্জুনে সুধিছে যে সেই তৎব্ৰহ্ম কি হয়, তেওঁ কোন হয়, যাক জনাৰ পিছত প্ৰাণীয়ে জৰা আৰু মৰণৰ পৰাহে বাচি যোৱাৰ চেষ্টা কৰে। সাধকে আৰু এই লোকৰ কোনো বস্তুৰেই ডিমাণ্ড নকৰে। ইয়াৰ ভাৱ এইটো, গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3 কৈছে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ অন্য। সেইবাবে অষ্টম অধ্যায়ৰ 5 আৰু 7 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে মোৰ ভক্তি কৰা, যুদ্ধও কৰা আৰু মোৰ ওপৰত আস্থাও ৰাখা, ভক্তি ৰাখা, মোকেই প্ৰাপ্ত কৰিবা। নিজৰ মন্ত্ৰৰ কথা কৈছে অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত, ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মাম অনুসমৰণ ये प्रियाति तजंदेहम सयाति परमाम गतिम। मुझ ब्रह्म का केवल एक ओम अक्षर है, नथिंग एल्स। ইয়াৰ অতিৰিক্ত একো নাই। উচ্চাৰণ কৰি স্মৰণ কৰি কৰি এই প্ৰজাতি তদম দেহম যিয়ে শৰীৰ এৰি যায়, স ইয়াতি পৰমাম গতিম, তেওঁ ওমৰ পৰা পাব লগা পৰম গতি প্ৰাপ্ত কৰে। ওমৰ পৰা কি প্ৰাপ্ত হয়? ব্ৰহ্মলোক প্ৰাপ্ত হয়, কাৰণ এয়া ব্ৰহ্মৰ মন্ত্ৰ। আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কৈছে যে ব্ৰহ্মলোক পৰ্যন্ত এই সকলো লোক পুনৰাবৃত্তিত আছে। তালৈ যোৱাৰ পিছতো মানুহ উভতি জন্ম মৃত্যুলৈ আহে। এয়া সেই স্থান নহয় যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও উভতি নাহে। অধ্যায় 15 চতুৰ্থ শ্লোকত যি কৈছে, গতিকে এই
ব্ৰহ্মৰ সাধনা কৰিলেও ব্ৰহ্মলোক প্ৰাপ্ত হয়। ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও পুনৰাবৃত্তিলৈ আহে, তেওঁলোকৰ জন্ম মৃত্যু হয়। সেইবাবে 18 নম্বৰ অধ্যায়ৰ শ্লোক 62ত কৈছে, অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা, সেই পৰমেশ্বৰৰেই কৃপাৰে। আৰু তাৰ মন্ত্ৰও কৈ দিছে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত कि ओम तत् सत इति निर्देश ब्रह्मण त्रिविध समर्थ। ব্ৰহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্ম, অৰ্থাৎ পৰমোক্ষৰ ব্ৰহ্মৰ প্ৰাপ্তিৰ, অৰ্থাৎ সেই লোকৰ প্ৰাপ্তিৰ যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। সেই মন্ত্ৰটো হ'ল ওম তৎ সৎ। নিজেই গীতাৰ জ্ঞানদাতাই 8ম অধ্যায়ৰ 13 নম্বৰ শ্লোকত কৈয়ে দিছে যে মই ব্ৰহ্মৰ কেৱল ওম মন্ত্ৰ আছে। এয়াতো ইনকমপ্লিট সাধনা হয়, ব্ৰহ্মলৈকে সাধনা, জন্মমৃত্যুটো হৈয়ে থাকিব। সেই স্বাস্থ্যস্থান প্ৰাপ্ত নহয়, সেই সুখ প্ৰাপ্ত নহ'ব। এতিয়া কৈছে সচিদানন্দ ঘন ব্ৰহ্মৰ সাধনা কৰিলে শাশ্বত স্থান। শাশ্বত স্থান মানে যাৰ কেতিয়াও অন্ত নহয়, অবিনাশী লোক। আমি তাক সত্য লোক বুলি কওঁ, অমৰ লোক বুলি কওঁ। সত্যলোকৰ প্ৰাপ্তি হয়, গতিকে তাৰ মন্ত্ৰ হ'ল ওম তৎসৎ। ওম তৎ, ওমটো ক্ষৰ পুৰুষৰ, এই ব্ৰহ্মৰ, আৰু এই যি তৎ সেয়া অক্ষৰ পুৰুষৰ সাধনাৰ মন্ত্ৰ। আৰু সৎ, তৎ এয়া সাংকেতিক, তৎ নহয়, এয়া অন্য মন্ত্ৰ, এয়া কোড ৱৰ্ড, সাংকেতিক শব্দ। আৰু সৎ এয়া পৰমক্ষৰ ব্ৰহ্মৰ সাধনাৰ মন্ত্ৰ, সেয়া কোড ৱৰ্ড। ওম তৎসৎ এই শব্দ নহয়, এয়া মন্ত্ৰ নহয়, এয়া অন্য মন্ত্ৰহে, যি সমগ্ৰ বিশ্বত কেৱল দাসৰ লগত আছে আৰু কাৰো ওচৰতেই নাই। যদি এই দাসৰ পৰা সেই মন্ত্ৰপ্ৰাপ্ত কৰি কোনোবাই স্বয়ঙেই ভুৱা সন্ত হৈ আছে, প্ৰদান কৰে, তেওঁ নিজৰ জীৱন নাশ কৰি আছে। আৰু যাক তেওঁলোকে নাম দি আছে অধিকাৰী নহয়, যেনেকৈ অনা অধিকাৰীৰ পৰা বনোৱা লাইচেন্সে অথবা পাছপোৰ্ট সময়ত ঠগিব আৰু দণ্ডিত হ'ব লাগিব। গতিকে সেই ব্যক্তিক এনেকৈ বুজি ল'বা, যদি কোনোবাই এনেকুৱা জাল দুষ্ট ব্যক্তিয়ে এনেকুৱা জাগ্ৰত সময়তো প্ৰযত্ন কৰি আছে, গতিকে তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবা যাতে তেওঁ নিজৰ জীৱন নাশ নকৰে। ভগৱানৰ দ্ৰোহী তুমি, আৰু এই জীৱৰ নাশ নকৰিবা, কালৰ দূতৰ দৰে কাম নকৰিবা। যদি তেওঁ নামানে তেন্তে অন্য ভাই ভনীসকলক নিশ্চয় ক'বলৈ চেষ্টা কৰিবা, কাজিয়া নকৰিবা, কাৰণ এই মাৰ্গ কাজিয়াৰ নহয়। আমাৰ কৰ্তব্য হ'ল বুজোৱাৰ, কোৱাৰ। যদি নামানিও কোৱাত পৰে তেন্তে জানি বুজি পৰমাত্মাই কৈছে कि जान बूझ साची तजय करे झूठते ने ताकि संगत है प्रभु सौपन में बिना दे। और फिर परमात्मा कहते हैं कर दी पक्कुआ पड़े फिर काहे की कुशलात। যদি হাতত পোহৰ টৰ্চ লৈ যদি কোৱাতেই পৰিব ওলাই, তেন্তে আৰু সেই ব্যক্তিৰ চেতনা ক'ত? সি মদ পান কৰি থৈছে চাগে, সি মূৰ্খ, সি নিজৰ কৰ্মৰ ফল নিজেই পাব। আপোনালোক নিৰ্দোষী হৈ যাব। এবাৰ প্ৰাৰ্থনা নিশ্চয় কৰিব যে এই ব্যক্তি যাক আপুনি গুৰু বনাই বহি আছে, এই গুৰু সঠিক নহয়, এওঁ অধিকাৰী নহয়। যদি এইধৰণে কোনোবা স্বয়ম্ভু সন্ত হয় তেন্তে তেওঁ অনাধিকাৰী, তেওঁ ডুপ্লিকেট, ভুৱা লাইচেন্স আৰু পাছপোৰ্ট বনাই আছে। কাৰণ এই মন্ত্ৰৰ আধাৰতে এইখনেই আমাৰ ইয়াৰে পাছপোৰ্ট, যাৰ আধাৰতে আমি সৎ লোকলৈ যাম, সত্য লোকলৈ যাম। আৰু এইটো গম পাব যেতিয়া আমি মৃত্যুৰ পিছত যাম প্লেটফৰ্মলৈ, এইখন লৈ, সেই সুবিধাটো নাপাবই, ওলোটা শাস্তিহে পাব, দণ্ডহে পাব। যি প্ৰসংগ চলি আছে তালৈ আহিছোঁ যে সেই সচিদানন্দ ঘন ব্ৰহ্মক কোৱাৰ এই 3 মন্ত্ৰৰ যি আপোনাৰ ব্যৱস্থা আছে, নিৰ্দেশ আছে, ডাইৰেকশ্যন আছে, নাথিং এলছ। নিৰ্দেশ মানে ফাইনেল সিদ্ধান্ত, আদেশো নিৰ্দেশ অৰ্থাৎ দিশো দেখুৱাই দিলে। এতিয়া সেই পৰমাত্মাৰ ভক্তিৰে পূৰ্ণ মুক্তি হ'ব আৰু শাশ্বত স্থান প্ৰাপ্ত হ'ব, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। এতিয়া যি প্ৰসংগ চলিছিলে যে 7ম অধ্যায়ৰ 18 নম্বৰ মন্ত্ৰত গীতাৰ জ্ঞানদাতাই কয়, এনেতো এই পৰিক্ৰমা চলে 7ম অধ্যায়ৰ 1ম মন্ত্ৰৰ পৰাই। আৰু তাত কৈছে গীতাৰ জ্ঞানদাতাই যে অৰ্জুন, মই তোমাক এনেকুৱা জ্ঞান শুনাম যাক জনাৰ পিছত একো জানিবই বাকী নাথাকিব।
গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে স্পষ্ট কৰি দিছে, 3 গুণ ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ যে সাধনা কৰে, তেওঁ ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্য, নিজ দূষিত কৰ্ম কৰা মূৰ্খ। এতিয়া পুণ্যাত্মাসকলে দাসে কোৱা নাই, আমাৰ সদগ্ৰন্থ আৰু তেওঁলোকে লিখা ইতিহাসত আছে। 3 গুণ ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ হয়। বহুবাৰ প্ৰমাণিত কৰিছোঁ। শ্ৰীমদ দেৱী ভাগৱত সচিত্ৰ মোতা টাইপ 3য় স্কন্ধ 123 নম্বৰ পৃষ্ঠা, কিতাপ প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত খনত পঢ়িব পাৰে, য'ত স্বয়ং বিষ্ণুদেৱে স্বীকাৰ কৰিছে নিজৰ মাকৰ স্তুতি কৰি যে তুমি শুদ্ধ স্বৰূপা হয়। এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ মানে বিষ্ণুদেৱে কৈ আছে, আমি তিনিওই নাশবান, আমাৰ জন্ম মৃত্যু হয়, তুমি নিত্য হয়। আকৌ ভগৱান শংকৰে কৈছে, যদি ব্ৰহ্মাদেৱ আপোনাৰ পুত্ৰ হয় তেন্তে ময়ো আপোনাৰ পুত্ৰ। মই তমগুণ হওঁ, 3 গুণেৰে উৎপন্ন আমি। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱে কেৱল নিয়মিত কাৰ্যহে কৰে। আৰু মাৰ্কেন্দ্ৰীয় পুৰাণ, কিতাপ প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত সচিত্ৰ মতা টাইপ তাৰে 123 নম্বৰ পৃষ্ঠাত কৈছে, মাৰ্কেন্দ্ৰদেৱে কৈ আছে যে এই 3 দেৱতা হয় আৰু এই 3টা গুণ হয়। আৰু এওঁলোক ব্ৰহ্মৰ প্ৰধান শক্তি। ব্ৰহ্ম মানে ক্ষৰ পুৰুষ, এই কালৰ প্ৰধান শক্তি হয়। এই 3 এওঁলোক মন্ত্ৰী হয়, এওঁলোকেই 3 দেৱতা, এওঁলোকেই 3 গুণ, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। আৰু এক মুম্বাইৰ পৰা প্ৰকাশিত এখন খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাইৰ পৰা, তাৰে 3য় স্কন্ধত লিখা আছে, শংকৰ ভগৱানে নিজেই কৈছে যে যদি আপুনি আমাৰ ওপৰত দয়াযুক্ত হয়, হে মাতৃ, তেন্তে মোক তমগুণ কিয় বনালা? বিষ্ণুদেৱক সতগুণ কিয় বনালে? ব্ৰহ্মাদেৱক ৰজগুণ কিয় বনালে? ইতি সিদ্ধম, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ হয়। গতিকে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক 12 পৰা 15লৈকে সাৰাংশ এয়া হয় যে গীতাৰ জ্ঞানদাতা ইয়াত চোৰ পুৰুষ হয়, ব্ৰহ্ম হয়। আৰু এওঁ কৈ আছে যে এই 3 গুণ ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ যিয়ে সাধনা কৰে, তেওঁলোকক যিয়ে ইষ্টৰ ৰূপত পূজে, তেওঁলোক ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰা মূৰ্খ। এওঁলোকে মোক নভজে, অৰ্থাৎ ব্ৰহ্ম সাধনাও নকৰে। এতিয়া ইয়াত অলপ সাৰাংশ দিব লাগিব যে 3 গুণৰ উপাসক অৰ্থাৎ ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ, শিৱদেৱৰ উপাসকক ৰাক্ষস স্বভাৱৰ বুলি কিয় ক'লে? দূষিত অৰ্থাৎ বেয়া কৰ্ম কৰা মূৰ্খ আৰু নিজ বুলি কিয় ক'লে? যেনেকৈ ৰজগুণ ব্ৰহ্মাৰ পূজা কৰিছিলে হিৰণ্যকশিপুৱে, আৰু এনেকুৱা দুৰ্বুদ্ধিৰ প্ৰাণীয়ে স্বয়ম্ভু ভগৱান হৈ গ'ল, নিজৰ পুত্ৰ প্ৰহ্লাদৰেই শত্ৰু হৈ গ'ল। এনেকুৱা অত্যাচাৰ কৰিলে সৰল আত্মাৰ ওপৰত, শেষত বৰ বেয়াকৈ মৰিল, অসুৰ স্বভাৱৰ ৰাক্ষস বুলি জনাজাত হ'ল। কোৱা হয়, হিৰণ্যাকুশ ছাতি তড়ুৱাই আৰু ব্ৰাহ্মণ বাণা কৰম কচাই। ব্ৰাহ্মণ মানে ভগত, কৰ্মবোৰ দেখাত ভগতৰ দৰে সাধনা কৰে, আৰু এনেকুৱা কাম। কিমান অত্যাচাৰ কৰিলে সেই বালকৰ ওপৰত, নিজৰেই পুত্ৰৰ ওপৰত। এই অহংকাৰৰ ভোকাতুৰ সকলোতকৈ ওপৰত দুষ্ট আৰু কোন আছে? দূষিত কৰ্ম কৰা মূৰ্খ। কেনেকুৱা জল্লাদৰ দৰে কাম কৰিলে সি, নিজৰ পুত্ৰৰেই শত্ৰু হৈ গ'ল, অন্তত পিছত নিজৰেই দুৰ্গতি হ'ল, ৰাক্ষস বুলি জনাজাত হ'ল। कहते ब्राह्मण हिरणाकुश छाती तोड़वाई और ब्राह्मण बाणा और कर्म कसाई। তাৰপিছত ভগৱান তমগুণ শিৱৰ পূজা কৰিছিলে ৰাৱণে, আৰু কি সংজ্ঞা প্ৰাপ্ত কৰিলে আপোনালোকে ভালদৰেই জানে। আৰু কেনেকুৱা দূষিত কৰ্ম কৰিলে এগৰাকী পৰনাৰীক উঠাই আনিলে। এইবোৰ কি বীৰৰ কাম? দুৰ্ভাৱনাৰে কিমান অত্যাচাৰ কৰিব বিচাৰিছিলে, শেষত কিমান বেয়াকৈ মৃত্যু হ'ল, ৰাক্ষস বুলি জনাজাত হ'ল। সি তমগুণ শংকৰ ভগৱানৰ উপাসক আছিল, এজন ভস্মাগিৰি নামৰ শিৱৰ উপাসক, তমগুণ শিৱদেৱৰ সাধক। মনৰ ভিতৰত বেয়া ভাৱ লৈ ভগৱান শিৱৰ মহলৰ সন্মুখত কৈলাশ পৰ্বতত ওপৰ ফালে ভৰি তলৰ ফালে মূৰ্ত ঈৰ্ষাসনত 12 বছৰলৈকে তপস্যা কৰি থাকিল, সৎযোগ কৰি থাকিলে সি তাত।
ধৰ্ণা দি দিলে। এদিন পাৰ্বতীয়ে ক'লে যে শুনক, আপুনিতো দেৱতাসকলৰ মহাদেৱ, মহাপুৰুষ হয়। আপোনাৰ ঘৰত কি বস্তুৰ অভাৱ? যি বিচাৰিছে আপোনাৰ পূজাৰীয়ে তাক দিয়ক আৰু যাবলৈ দিয়ক। 12 বছৰ পিছত শিৱদেৱে ক'লে যে খোজা ভস্মাগিৰি, কি বিচাৰিছা? এই গিৰি, পুৰী, নাথ, এই 10 সন্যাসী যিমান আছে তেওঁলোক ভগৱান শিৱৰ উপাসক, 10 নামীসকল। যেতিয়া ভগৱান শিৱই ক'লে খোজা, কি খুজিব বিচাৰিছা ভস্মাগিৰি, তেতিয়া তেনেকৈয়ে সেই পজিশ্যনতে সি ক'লে যে ভগৱান প্ৰথমে বচনবদ্ধ হোৱা, তেতিয়াহে মই খুজিম। ভগৱান শংকৰে ভাবিলে যি খোজে দি দিম তাক, সাধাৰণ মানুহ কিনো খুজিব, কিবা সিদ্ধি লৈ ল'ব সৰু সুৰা। তেতিয়া ভগৱান শিৱই ক'লে যে ঠিক আছে ভাই, মই বচনবদ্ধ হৈ গ'লোঁ। তেতিয়া ভস্মাগিৰি থিয় হ'ল আৰু ক'লে তোমাৰ ভস্ম খাৰু মোক দি দিয়া, যিডাল হাতত ভগৱান শিৱই পিন্ধি থৈছিলে। সেই খাৰুত এনেকুৱা শক্তি আছিল যে যাৰ মূৰত এনেকৈ থৈ ভস্ম বুলি কৈ দিয়ে, তেতিয়া সি অট'মেটিক সি ভস্ম হৈ গৈছিল। সেই বচনেৰে সিডালে কাম কৰিছিলে। এই কথাৰ জ্ঞান আছিলে সেই ভস্মাগিৰিৰ, আৰু সেই ভস্মাগিৰিয়ে মনত কি দূষিত চিন্তালৈ সাধনা কৰি আছিলে যে এই খাৰুপাত প্ৰাপ্ত কৰি মই ভগৱান শিৱক মাৰি পেলাম আৰু পাৰ্বতীক নিজৰ পত্নী বনাম। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, যুগে যুগে মানৱ জীৱনক জটিল কৰি তোলা আধ্যাত্মিক প্ৰশ্নসমূহৰ সঠিক উত্তৰ কেৱল সঁচা সৎগুৰুৱেহে দিব পাৰে। উত্তৰ প্ৰদেশৰ নিবাসী মোহিত কুমাৰৰ মনতো বহুদিন ধৰি একেটা প্ৰশ্নই ঘূৰি ফুৰিছিল, পূৰ্ণ পৰমাত্মা কোন? এই সৃষ্টি জগতখন কোনে সৃষ্টি কৰিছে? ভগৱান ক'ত থাকে? তেওঁ কেনেকৈ লাভ কৰিব পাৰি? এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি তেওঁ বহু ঠাইত চেষ্টা কৰিলে, আনকি সংসাদেশ পন্থতো গৈ তাত বুজাই দিয়া ভক্তি সাধনাও কৰিলে। কিন্তু তাৰ পিছতো তেওঁ নাপালে কোনো প্ৰকৃত সুখ, নাপালে নিজৰ প্ৰশ্নসমূহৰ সঠিক উত্তৰ। মোহিত কুমাৰৰ মতে তেওঁৰ জীৱনৰ আচল পৰিৱৰ্তন তেতিয়াহে আহিল যেতিয়া তেওঁৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ লাভ কৰিলে। তেওঁ দাবী কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা পোৱাৰ পিছত তেওঁ নিজৰ সকলো আধ্যাত্মিক প্ৰশ্নৰ উত্তৰ লাভ কৰে। দৰ্শকসকল, আহক জানো মোহিত কুমাৰৰ কথাত কিমান সত্যতা আছে। শুনো আহক তেওঁৰ কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোহিত কুমাৰ। মোহিত, আপুনি ক'ৰ পৰা আহিছে? মই ইউ.পি. ডিষ্ট্ৰিক্ট উৰিয়া, উত্তৰ প্ৰদেশৰ। মোহিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই 13 অক্টোবৰ 2019। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই সতপালদেৱ মহাৰাজ হানসাদেশৰ পৰা নাম লৈছিলোঁ আৰু মই 7 বছৰ ধৰি তেওঁৰ পৰা নাম দীক্ষা লৈ আছিলোঁ আৰু তেওঁ দিয়া ভক্তি মাৰ্গত মই চলি আছিলোঁ আৰু লগতে সকলো দেৱী দেৱতাৰ, শংকৰদেৱৰ, দুৰ্গা দেৱীৰ যিমানবোৰ দেৱী দেৱতা আছে সকলোৰে ভক্তি কৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মই আহিলোঁ কাৰণ মোৰ প্ৰশ্ন আছিল। ছাৰ, কি প্ৰশ্ন আছিলে আপোনাৰ? মোৰ প্ৰশ্ন আছিল যেনে ধৰক ভগৱান ক'ত থাকে, ভগৱানক কেনেকৈ পাব পাৰি আৰু কোনে দেখিছে। এইবোৰ প্ৰশ্ন মোৰ মনত আছিল আৰু মই ভগৱানক বিচাৰি ফুৰিছিলোঁ। মই বিনতি কৰিছিলোঁ যে ভগৱান আছে। মই বহুত সন্ত মহাত্মাক প্ৰশ্নও কৰিছিলোঁ, বিনতিও কৰিছিলোঁ, যেনে ধৰক মীৰাবাই, প্ৰহ্লাদ, হনুমানদেৱ ইত্যাদি সকলোৰে মানে তেওঁলোকৰ যে কথা আহে সন্ত মহাত্মাৰ, তেওঁলোকৰ কেছেটো শুনিছিলোঁ। গতিকে এওঁলোকক মই মনে মনে প্ৰাৰ্থনা কৰিছিলোঁ, যদিহে আপোনালোকে প্ৰভুক দেখিছে, ক'ৰবাত যদি ভগৱানক দেখিছে, যদি ক'ৰবাত লগ পাইছে, তেনেহ'লে মোক ৰাস্তা দেখাওক। মোৰ সৰুৰ পৰাই উদ্দেশ্য আছিল ভগৱানক ভক্তি কৰা আৰু মই এতিয়ালৈকে ভক্তি কৰিবই পৰা নাই আৰু ভক্তিৰ অবিহনে পাৰ হ'ব নোৱাৰিম। সেইবাবে মই ভগৱানক বিচাৰি ফুৰিছিলোঁ আৰু মই প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাছিলোঁ, কাৰণ মই আগতে প্ৰেক্টিছো কৰিছিলোঁ 3-4 ঘণ্টা মেডিটেশ্যন কৰাৰ। লক্ষ্য আছিল যে মই লাহে লাহে মেডিটেশ্যনৰ সময়টো বঢ়াম। মোহিত, আপুনি কৈছে যে আপুনি সতপাল মহাৰাজদেৱৰ সৈতে 6-7 বছৰ ধৰি জড়িত আছিল আৰু 3-4 ঘণ্টালৈকে আপুনি মেডিটেশ্যন কৰিছিল। আপোনাৰ ভগৱানৰ প্ৰতি অটুট শ্ৰদ্ধা আছিল। আপুনি যিকোনো প্ৰকাৰে ভগৱানক পাব বিচাৰিছিল আৰু সন্ত মহাত্মাও হ'ব বিচাৰিছিল।
গতিকে এনেকুৱা কিয় কৰিব বিচাৰিছিল, কি কাৰণ আছিল? চাওক, ইয়াৰ কাৰণ এইটোৱে আছিল যে মোৰ মুখ্য উদ্দেশ্য আছিল যে ভগৱানক বিচাৰি পোৱা। মই ভগৱানক প্ৰাপ্ত কৰিব বিচাৰোঁ, কিন্তু মই আজিলৈকে ভক্তি কৰা নাই। যদি মই কোনোবাটো জনমত ভগৱানৰ সঁচা ভক্তি কৰিলোহেঁতেন, তেন্তে মই সংসাৰৰ 84 লাখ যোনিত আহিব নালাগিল হয়, আৰু মোৰ এই মনুষ্য জীৱনো হাতৰ পৰা ওলাই যাব। মই শুনিছোঁ যে 84 লাখত এবাৰ মনুষ্য জীৱন পায়, এইটো জীৱনো গুচি যাব। মই মনুষ্য জীৱনটো ব্যৰ্থ নকৰোঁ। মৰিবতো লাগিবই, মৃত্যুটো সত্য, কিন্তু মই মোৰ জীৱনটো এবাৰ ভগৱানক অৰ্পণ কৰিব বিচাৰোঁ। মানে মই ভগৱানক বিচাৰিয়ে মৰি যাম, ভগৱানক বিচাৰিয়ে ভক্তি কৰিম। মোহিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ জানিলে? কেনেকৈ আহিলে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ এনেকৈ আহিলোঁ যে মই এটা কোম্পানীত কাম কৰি আছিলোঁ। মই আপোনাক আগতেও কৈছিলোঁ যে মই ভগৱানক বিচাৰি আছিলোঁ। 3-4 মাহলৈকে মই কান্দি আছিলোঁ, ভগৱানক বিচাৰি খালী ভৰি অহা যোৱা কৰিছিলোঁ। সেই সময়তে আমাৰ কোম্পানীত এজন ছাৰ আছে, তেওঁৰ ফোনত মানে ৱাটাৰ বুকৰ ফ্ৰী সন্ত ৰামপালদেৱ মহাৰাজৰ যি কিতাপ আহে তাৰ লিংক আছিল। তেওঁ চাগে কিতাপখন ফ্ৰী বুলি দেখা পাই অৰ্ডাৰ কৰি দিলে। সেইখন 7-8 দিনৰ ভিতৰত আহি পালে। সেইখন অহাৰ পিছত কি হ'ল, যেতিয়া কিতাপখন আহিল তেতিয়া সেইখন লৈ কোম্পানীত আৰু যিবোৰ ছিনিয়ৰ আছে তেওঁলোকে কিতাপখনৰ অপমান কৰিব ধৰিলে, যে বাবা লোকটো এনেকুৱাই হয়, ধৰ্ম চৰ্ম বুলি একো কথা নাই, এনেকেই কথাবিলাক কৈ কিতাপখন ৰাখি দিলে। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ আৰু সকলো ধাৰ্মিক কিতাপ পঢ়িছিলোঁ, ভাল হওক বা বেয়া হওক, ভালবোৰ মই ভিতৰত ৰাখি লওঁ আৰু বেয়া হ'লে এৰি দিছিলোঁ। তেতিয়া মই সেই কিতাপখন পঢ়িলোঁ, 7-8 দিনমান একেলগে পঢ়িলোঁ। তাতে যি অদ্ভুত জ্ঞান লিখা আছিলে, মোৰ মূৰেই ঘূৰাই গ'ল। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ, গতিকে মই বিনতি কৰিব ধৰিলোঁ। সপোনতো বিনতি কৰিব ধৰিছিলোঁ, দিনে ৰাতিয়ে কৈছিলোঁ, হে ভগৱান, আপুনি সঁচাটো মোক কওক, আচলতে ভগৱান হয় কোন? এই কিতাপখনত এনেকৈ লিখা আছে, তেন্তে এইখন কিতাপ শুদ্ধ নেকি? যে সংসাৰৰ মানুহে যি ভক্তি সাধনা কৰি আছে, নিয়ম ক্ৰিয়াবোৰ কৰি আছে, সেয়া ভুল। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ, গতিকে ভগৱানক বিনতি কৰিছিলোঁ। তেতিয়া ভগৱানে কি কৰিলে, সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত চাগে হাতৰ পৰা 10 দিনৰ ভিতৰত মোৰ ফোনতো সেই লিংকটো আহিল। তাৰপিছত মই এইবাৰ জ্ঞানগংগা কিতাপখন অৰ্ডাৰ কৰিলোঁ। প্ৰথমে জীৱনৰ সুগম পথ আহিল, তাৰপিছত জ্ঞানগংগা কিতাপখন আহিল। যেতিয়া মই জ্ঞানগংগা কিতাপখন সম্পূৰ্ণকৈ পঢ়িলোঁ, তেতিয়া কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। সেই কিতাপখন মই পঢ়িলোঁ। মই যেতিয়া আকৌ এবাৰ সেই কিতাপখন পঢ়িছিলোঁ, তেতিয়াহে মই ভালদৰে বুজিব পাৰিলোঁ। যেতিয়া মই বুজি পালোঁ, সেই সময়তে মই তাতে নম্বৰ লিখা আছিলে, সেই কিতাপৰ নম্বৰটোত ফোন কৰি সোধাত ক'লে যে ক'ৰ হৈ আপুনি? মই ক'লোঁ দিল্লীৰ। তেতিয়া তেওঁ ক'লে যে আপুনি দিল্লীৰ তেওঁৰ আশ্ৰমৰ পৰা নাম দীক্ষা ল'ব পাৰে। মোহিত, আপোনাৰ এডুকেশ্যন কি আৰু বয়স কিমান? ছাৰ, মই গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়াৰৰ হয়, মোৰ বয়স 23। মোহিত, আপুনি এজন ডেকা ল'ৰা। এই বয়সত ল'ৰা ছোৱালীয়ে নিজৰ কেৰিয়াৰ বনায়, পঢ়া শুনা কৰে, কিন্তু আপুনি ভগৱানক বিচাৰিলে। গতিকে আপুনি সেইসকল ল'ৰা ছোৱালীক কি ক'ব বিচাৰিব যিসকলে কয় যে ভক্তি এতিয়া নহয়, বুঢ়া বয়সতহে কৰিব লাগে? মই তেওঁলোকক এটা কথাই ক'ব বিচাৰোঁ, মনুষ্য জীৱন 84 লাখ যোনিৰ পিছতহে পায়, আৰু এবাৰেই পায়। আমি যি কৰ্মক্ৰিয়া কৰোঁ এই সংসাৰতহে সকলোবোৰ ঠিক আছে কৰি আছোঁ বাৰু, কিন্তু আমি ভক্তিৰ ফালেও ধ্যান দিব লাগে। ভক্তিৰ কোনো এজ নাথাকে আৰু মৃত্যুৰো কোনো সময় নাথাকে। সৰুকাল হওক, ডেকা অথবা বৃদ্ধকাল, ভক্তিও এটা ভাল সংস্কাৰে আমি আঁকোৱালি ল'ব লাগে। সৰুকালেই হওক, ডেকা অথবা বুঢ়া কাল, অৰ্থাৎ সৰু ল'ৰা ছোৱালীও কৰিব পাৰে, ডেকা ল'ৰাও কৰিব পাৰে, বৃদ্ধাৱস্থাত বয়স হোৱাৰ পিছতো কৰিব পাৰে। ইয়াৰ কোনো এজ নাই, সকলোৱে কৰিব পাৰে। মোহিত, আপুনি ভগৱানক বিচাৰি ঘূৰি ফুৰিছিলে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজক লগ পালে আৰু তেওঁৰ পৰা নাম দীক্ষা ল'লে। তেন্তে ভক্তি কৰাৰ বাবে আপুনি কিবা লাভ পালেনে? আটাইতকৈ ভাল আৰু আটাইতকৈ ধুনীয়া প্ৰমাণ সহিতে সন্ত ৰামপালদেৱৰ যি জ্ঞান, সেয়া মই পালোঁ। তাতে মই শান্তি পালোঁ আৰু মোৰ মানসিক শান্তিও পালোঁ, বহুত শাৰীৰিক লাভো পালোঁ, আৰ্থিক সমস্যাও শেষ হ'ল। গতিকে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই আধ্যাত্মিক জ্ঞান পালোঁ, যিটো মই বিচাৰি আছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই এটা চাকৰিও পালোঁ। এতিয়া মই সন্তুষ্ট, ভগৱানৰ সৎভক্তিৰ মাৰ্গো মই পালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে প্ৰায়ে কোৱা হয়, সন্ত ৰামপালদেৱ মহাৰাজে দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পূজা কৰিবলৈ বাধা দিয়ে। এইটো কথা সঁচানে? চাওক, সন্ত ৰামপালদেৱ মহাৰাজে ভক্তি কৰিবলৈ মানা নকৰে, আনকি তেওঁ সকলোকে সঠিক ভক্তিৰ কথাহে কয়। তেওঁৰ মূল মন্ত্ৰটো কি, মানে কেনেকৈ ভক্তি কৰিব লাগে, কেনেকৈ সাধনা কৰিব লাগে। কাৰণ আমি ইমান দেৱী দেৱতাক পূজা কৰোঁ, কেতিয়াবা মন্দিৰলৈ গুচি যাওঁ, ধূপ জ্বলাই দিওঁ, প্ৰসাদ দিওঁ, এনেকুৱা ধৰণৰ ভক্তি কৰিব নালাগে। ভক্তিটো নিজৰ আস্থাৰে মনৰ পৰা কৰিব লাগে। মনটো একো বেকাৰ কামত নলগাই এই ভগৱানৰ ওপৰত আস্থা ৰাখিব লাগে। তেওঁ যিমানবোৰ দেৱী দেৱতা আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, সকলোৰে ভক্তিৰ কথা কয়, কিন্তু এটা মূল মন্ত্ৰৰে ভক্তিৰ কথা কয়। তেওঁলোকৰ এটা মেইন সাধনা থাকে। মোহিত, সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মক মানে?
হয়, চাওক সন্ত ৰামপালদেৱে কি ধৰ্মক মানে? এই প্ৰশ্নৰ উত্তৰ হ'ল তেওঁৰ মানৱ ধৰ্মক মানে। সন্ত ৰামপালদেৱ মহাৰাজে তেওঁ কৈছেও, বেদেও এইটোৱে কৈছে যে জীৱ আমাৰ জাতি হয়, আমাৰ ধৰ্ম মানৱতা, হিন্দু মুছলিম শিখ ইছাই আন ধৰ্মৰ নহয় কোনো। মোহিত ধৰক কোনোবাই শিখ ধৰ্মৰ হয়, মুছলিম ধৰ্মৰ হয় অথবা ইছাই ধৰ্মৰ হয় নাইবা হিন্দু ধৰ্মৰ হয়, যদি তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেন্তে কি তেওঁলোকে নিজৰ ধৰ্মৰ ভক্তি এৰিব লাগিব? অথবা সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মৰ ভক্তি কথা কয়? হয়, চাওক সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিৰ কথা কয় সেয়া একেবাৰেই সহজ। সকলো বেদতে হিন্দু হওক মুছলিম হওক শিখ ইছাই যিকোনো ধৰ্মৰেই নহওক তাত একো পাৰ্থক্য নাথাকে। যেনে ধৰক হিন্দু মুছলিম শিখ ইছাই বেলেগ নহয়, সেইবোৰ একো ধৰ্ম নহয়, কেৱল মানৱতাই ধৰ্ম। আৰু সকলো সৎগ্ৰন্থতে হিন্দু হওক অথবা মুছলিম হওক তেওঁলোকৰ নিজৰ সৎগ্ৰন্থত থকা ভক্তি দিয়ে। গতিকে তেওঁলোকে নিজৰ নিজৰ ধৰ্ম পঢ়িব লাগে, তেতিয়াহে নিজৰ ধৰ্মৰ ধাৰ্মিক কিতাপত কি লিখা আছে বুজিব পাৰিব। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰমাণিত ভক্তি দি আছে সেয়া কৰিব পাৰে। মোহিত, আজি যিসকল শ্ৰদ্ধালুৱে আপোনাক দেখি আছে তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব, বিশেষকৈ হানচা দেশপন্থীসকলক? হয়, চাওক হানচা দেশপন্থীসকলক মই এইটোৱে ক'ব বিচাৰিম যে চাওক আপোনালোক সকলোৱে শিক্ষিত। সেই পৰমেশ্বৰৰ কৃপাত আজিৰ পৰা 40-50 বছৰৰ আগতেতো একোৱেই নাছিলে, ইমান জ্ঞান নাছিলে, ইমান বিজ্ঞান নাছিলে। আজি আমি পৰমেশ্বৰৰ কৃপাত আমি শিক্ষিত আৰু আজি আমি সকলো নকলি ধৰ্মগুৰুৰ সৈতেও জড়িত। মই এওঁলোকক এটাই নিবেদন জনাম যে আপোনালোকে কৃপা কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক, বেদৰ কথা সন্ত ৰামপালদেৱে কি ক'ব বিচাৰিছে এইটো মিলাই চাওক, তাৰপিছত গম পাব যে কি ভুল শুদ্ধ। আপুনি নিৰ্ণয় লওক। আপোনালোকে যি ভক্তি কৰি আছে মই নকওঁ যে আপোনালোকে ত্যাগ কৰক, বাকী প্ৰথমে আপুনি নিৰ্ণয় লওক। কি ভুল শুদ্ধ নিৰ্ণয় কৰাৰ পিছত তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব পাৰে যদিহে আপোনাৰ ভাল লাগে। এনেওতো তেওঁ ভক্তিৰ সকলো প্ৰমাণ দিয়ে আছে। এই প্ৰকাৰে নিজৰ ধৰ্মৰ কিতাপবোৰ পঢ়ক, সন্ত ৰামপালদেৱ মহাৰাজে কি কৈছে তেওঁৰ লগত মিলাওক, তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ কল্যাণ কৰাওক। মোহিত, ভক্তি কিয় কৰিব লাগে? যদি কোনোবা সুখত আছে তেন্তে ভক্তি কিয় কৰিব লাগে? চাওক, ভক্তি এইকাৰণে কৰিব লাগে যে যি প্ৰকাৰে ল'ৰা ছোৱালীবোৰক স্কুলত পঢ়াবলৈ যে এডমিশ্যন দিয়ে আৰু পঢ়ে, সিহঁতে পঢ়াৰ লগে লগে ভাবে যে নিজৰ কেৰিয়াৰ বনাব লাগে, মই কিবা প্ৰাপ্ত কৰিব লাগিব। পঢ়া শেষ হোৱাৰ পিছত ভাবে যে আৰ্থিক সমস্যাৰ কথা ভাবে, চাকৰিৰ কথা ভাবে, পঢ়া শুনা কৰি যি লাভ পাব বুলি ভাবে সেই লাভৰ বাবে প্ৰেৰিত হয়। আৰু এই প্ৰকাৰেৰে কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয় যিয়ে পঢ়া শুনা নকৰে, সিহঁতে একোৱেই নাপায়। ঠিক একেই আমাৰ মনুষ্য জীৱন, আমি জীৱন যাপন কৰি ভক্তি কৰিব লাগে যাতে ভগৱান পাব পাৰোঁ, সঁচা ভক্তি কৰি। যদি আমি পঢ়া শুনা নকৰোঁ তেনেহ'লে 84 লাখ জনীত আমি ঘূৰি ফুৰিব লাগিব, কাৰণ ভক্তিৰ অবিহনে আমাৰ কল্যাণ নহয় এতিয়া। গতিকে আমাৰ জীৱনত ভক্তি কৰাটো প্ৰয়োজনীয়ই হয়। ছাৰ, আপুনি নিচাও কৰিছিল নেকি? হয় ছাৰ, মই নিচা কৰিব ধৰিছিলোঁৱেই, আগতে কৰা নাছিলোঁ, পিছত কৰিব ধৰিলোঁ। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি এই নিচা কৰাটো বাদ দিলেনে? হয়, কাৰণ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়া মই নাম দীক্ষা ল'লোঁ, জ্ঞান বুজিলোঁ আৰু তেওঁৰ নিয়ম পালন কৰিলোঁ, তেতিয়া কেৱল মোৰ নিচাই নহয়, সকলো প্ৰকাৰৰ বেয়া অভ্যাস মোৰ পৰা আঁতৰি গ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত সকলো বেয়া অভ্যাস আঁতৰি গ'ল। এতিয়া মই শান্তিৰে জীয়াই আছোঁ আৰু যি মই ভগৱানক বিচাৰি যি প্ৰশ্ন সুধি ফুৰিছিলোঁ সেই উত্তৰো মই পালোঁ। এতিয়া মই বহুত ভালদৰে আছোঁ আৰু সেই ভগৱানৰ ভক্তিও কৰি আছোঁ। মোহিত, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আমি বহুত ধৰণেই ল'ব পাৰোঁ। যেনে ধৰক সকলো ষ্টেটতে সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান কেন্দ্ৰ আছে, আপুনি খবৰ ল'ব পাৰে। আৰু দ্বিতীয়তে আপোনাৰ তাত যদি কিতাপ আছে, কিতাপতো নম্বৰ লিখা থাকে, তাতে কণ্টেক্ট কৰি আপুনি খবৰ ল'ব পাৰে যে আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰ ক'ত আছে। আৰু লগতে আপুনি যদি টিভিত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাই, তাতে হালধীয়া শাৰী এটা আহে, সেই হালধীয়া শাৰীত যি নম্বৰ লিখা থাকে সেই নম্বৰত যোগাযোগ কৰি আপুনি তেওঁলোকৰ পৰা তথ্য লৈ নাম ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।